নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল যোনসকল ছাত্ৰ ছাত্ৰীয়ে নেকি 2026 চনত মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে এই ভিডিঅ'টো বহুতে গুৰুত্বপূৰ্ণ হ'ব গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদিহে এইটো চেনেল প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল বাটনত প্ৰেছ কৰি ৰাখিবা যাতে এনেধৰণৰ জৰুৰী ইনফৰমেশ্যন ভিডিঅ'বোৰ সময়মতে লাভ কৰিব পাৰা মৰমৰ ছাত্ৰ ছাত্ৰীসকল এটা কথা তোমালোকে নিশ্চয় শুনিছা যে 2026 চনৰ মেট্ৰিক পৰীক্ষা টান হ'ব কিন্তু কোনটো সাবজেক্টৰ কুৱেশ্যন পেপাৰ টান হ'ব সেইটোহে ভাবিব লগা কথা হৈ পৰিছে কোনোবাই কৈছে বিজ্ঞানখনৰ কুৱেশ্যন পেপাৰ টান আহিব আৰু কোনোবাই কৈছে গণিতখনৰ কুৱেশ্যন পেপাৰ টান আহিব এনেদৰে বহুতে বিভিন্ন ধৰণৰ কথা কৈছে কিন্তু আচলতে টান আহিব কোনখন কুৱেশ্যন পেপাৰ আজি আমি আলোচনা কৰিম 2026 চনৰ মেট্ৰিক পৰীক্ষাত কোনখন কুৱেশ্যন পেপাৰ টান আহিব যদি তোমালোকৰো তেনেকুৱা ডাউট আছে তেন্তে ভিডিঅ'টো শেষলৈকে চাবা মেট্ৰিক পৰীক্ষাত প্ৰতি বছৰে এটা সাবজেক্টৰ কুৱেশ্যন পেপাৰ বহুতে টান আহে আৰু এইটো প্ৰতি বছৰে আহি আছে আৰু ইয়াৰ আগতে এটা কথা তোমালোকক জনাই লওঁ যে বহুতে কয় মেট্ৰিক পৰীক্ষা টান হ'ব বা মেট্ৰিক পৰীক্ষা টান হয় কিন্তু মেট্ৰিক পৰীক্ষা টান নহয় জাষ্ট এটা সাবজেক্টৰ কুৱেশ্যন পেপাৰ হে অৰ্থাৎ কুৱেশ্যন হে টান আহে যোৱা বছৰো মেথছৰ কুৱেশ্যন পেপাৰ সহজে আছিল আৰু বিজ্ঞানৰো কুৱেশ্যন পেপাৰ সহজে আছিল কিন্তু সমাজ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰটো বহুতে টান হৈছিল এই বছৰৰ কোনখন কুৱেশ্যন পেপাৰ টান হ'ব তাক আমি এইটো ভিডিঅ'ত আলোচনা কৰিম প্ৰথমতে আমি আলোচনা কৰিম যে কোনখন সাবজেক্টৰ কুৱেশ্যন পেপাৰ টান নাহে ছচিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ অৰ্থাৎ সমাজ বিজ্ঞানৰ কুৱেশ্যন পেপাৰ এই 2026 চনৰ মেট্ৰিক পৰীক্ষাত টান নাহে কাৰণ যিহেতু 2025 চনত মেট্ৰিক পৰীক্ষাত ছচিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ টান আহিছিল সেই গতিকে 2026 চনৰ মেট্ৰিক পৰীক্ষাত এই ছচিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ টান নাহে মেট্ৰিক পৰীক্ষাৰ নিয়মটো এনেকুৱা যে কোনোবা বছৰত যদি এটা সাবজেক্টৰ কুৱেশ্যন পেপাৰ টান আহে তেন্তে কিন্তু নেক্সট বছৰত এই সাবজেক্টৰ কুৱেশ্যন পেপাৰ টান নাহে এতিয়া তোমালোকৰ কোনখন 2026 চনৰ কোনখন কুৱেশ্যন পেপাৰ টান আহিব পাৰে আৰু ইয়াৰ মাজতে তোমালোকক এটা কথা জনাই লওঁ যে যদি আমি 2023 চনৰ কুৱেশ্যন পেপাৰ চাবলৈ যাওঁ তেন্তে আমি গম পাম যে MIL সাবজেক্ট অৰ্থাৎ আছামিজ সাবজেক্টৰ কুৱেশ্যন পেপাৰ টান আহিছিল অসমীয়া বিষয়ৰ কুৱেশ্যন পেপাৰ টান আহিছিল তাৰ উপৰিও যদি আমি 2024 চনৰ কুৱেশ্যন পেপাৰ চাবলৈ যাওঁ তেন্তে আমি পাম মেথছৰ কুৱেশ্যন পেপাৰখন টান আহিছিল আৰু তাৰ উপৰিও 2024 চনত মেথছৰ কুৱেশ্যন পেপাৰখনো টান আহিছিল কাৰণ মেথছত এনেকুৱা কুৱেশ্যন আহিছিল যোনটো অনুশীলনত নাই বনাই কুৱেশ্যন তেনেকুৱাই কুৱেশ্যন আহিছিল 2024 চনৰ মেথছ কুৱেশ্যন পেপাৰত আৰু 2025 চনৰ যদি আমি চাওঁ তেন্তে ছচিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ টান আহিছিল এইটো সকলোৱে জানা হয়তো নিশ্চয় জানা বহুতো ছাত্ৰ ছাত্ৰীয়ে কৰি আহিব পৰা নাছিল আৰু বহুতো ছাত্ৰ ছাত্ৰীয়ে 5 মাৰ্কো লিখি থৈ আহিব পৰা নাছিল বেছিভাগ কুৱেশ্যন তোমালোকৰ কিতাপৰ মাজৰ পৰা দিছিল যাৰ ফলত ছাত্ৰ ছাত্ৰীয়ে কনফিউজ হৈছিল কিন্তু আমি জানিব লগা বিষয়টো হৈছে যে 2026 চনৰ মেট্ৰিক পৰীক্ষাত কোনখন কুৱেশ্যন পেপাৰ টান অহাটো নিশ্চিত টান পেপাৰখন ইংলিছ হ'ব নে সায়েন্স হ'ব নে মেথছ হ'ব নে কি হ'ব বহুতো ছাত্ৰ ছাত্ৰীৰ কনফিউজন লাগি আছে সেইটোকে আমি ডিছকাছ কৰিম ইংলিছটো কিন্তু টান নাহে 2023 চনত কিন্তু আহিছিল আছামিছৰ কুৱেশ্যন পেপাৰ টান তোমালোকে গমে পোৱা আৰু 2024 আহিছিল মেথছৰ কুৱেশ্যন পেপাৰখন টান আহিছিল 2024 চনত আৰু 2025 আহিছিল ছচিয়েল সায়েন্স এইটো সকলোৱে জানা আৰু 2026 চনত তোমালোকৰ সায়েন্সৰ কুৱেশ্যন পেপাৰ টান অহাটো বহুতে খাটাং বুলি ক'ব পাৰি 2026 চনৰ মেট্ৰিক পৰীক্ষাত সায়েন্স অৰ্থাৎ বিজ্ঞান বিষয়ৰ কুৱেশ্যন পেপাৰটো বহুতে টান অহাটো সম্ভাৱনা আছে আশা কৰো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে বুজি পালা যদি তোমালোকৰ বাবে এই ভিডিঅ'টো হেল্পফুল হৈছে তেন্তে ভিডিঅ'টো এটা লাইক কৰিবা আৰু ভিডিঅ'টো বন্ধুবোৰক শ্বেয়াৰ কৰি দিবা আৰু বহুতে ইম্পৰ্টেন্ট কথা তোমালোকে যদি এইটো চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা কাৰণ আমি মেট্ৰিকলৈকে এইটো চেনেলতে তোমালোকক সহায় কৰি যাম আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ